প্ৰায় কেইবা ঘণ্টা অভিযানৰ অন্তত ব্যৱসায়ী ৰাজেশ বাজাজক আটক কৰা হৈছে। কলকাতাৰ পৰা অহা সিবিআই দলে আটক কৰিছে ৰাজেশ বাজাজক। দীৰ্ঘ সময় অভিযান চলাই সিবিআই দলটোৱে উদ্ধাৰ কৰে বহু নথিপত্ৰ আৰু এটা ডাঙৰ ৰঙা বেগ জব্দ কৰিছে সিবিআই দলটোৱে। বৰ্তমানলৈকে সিবিআই সদৰি কৰা নাই কোনো আনুষ্ঠানিক তথ্য, কিন্তু আজি দিনটোত অভিযান যেহেতু চলোৱা হৈছিল ৰাজেশ বাজাজৰ ঘৰত আৰু বৰ্তমান সময়ত ৰাজেশ বাজাজক আটক কৰিছে সিবিআই দলটোৱে। প্ৰায় কেইবা ঘণ্টা অভিযান চলিছিল আৰু এই অভিযানৰ অন্তত কলকাতাৰ পৰা অহা সিবিআই দলটোৱে আটক কৰিছে ৰাজেশ বাজাজক। এই মুহূৰ্তত আমি শেহতীয়া তথ্য আমি জানিবলৈ চেষ্টা কৰিম। আমাৰ সাংবাদিক অনুপ নাথৰ সৈতে ফোন লাইনত সংযোগ স্থাপন কৰিছো। অনুপ, যিহেতু আপুনি এই অভিযানৰ সময় সকলো খবৰ আমাক দি আছিল, অৱশেষত গ্ৰেপ্তাৰ যিহেতু কৰা হৈছে আৰু সমান্তৰালকৈ বহু নথিপত্ৰৰ লগতে ৰঙা বেগ জব্দ কৰা হৈছে, গতিকে সেই ৰঙা বেগটোত নিশ্চয় নগদ ধন থকাৰো সন্দেহ ব্যক্ত কৰা হৈছে। অনুপ, জুবি, প্ৰথমে উল্লেখ কৰিব লাগিব যে পুৱাৰ ভাগৰ পৰা যিহেতু এটা কলকাতাৰ পৰা অহা চিবিআই যিটো দল আছিল, সেই দলে অভিযান চলাইছিল ৰাজেশ বাজাজৰ বাসগৃহত আৰু তাৰ পাছত দেখা পোৱা গৈছিল যে দীৰ্ঘ সময় অভিযান চলিছিল আৰু সেই অভিযান কালত প্ৰথমে জনোৱা হৈছিল যে ৰাজেশ বাজাজ বাসগৃহটোত নাছিল বা কেইবাদিন ধৰি সেই বাসগৃহত ৰাজেশ বাজাজ অহা নাই বুলি উল্লেখ কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল যে চিবিআই যিটো দলে অভিযান চলাইছিল, প্ৰথমে চিবিআই যিটো দল আছিল সেই দলটো ওলাই যোৱাৰ পাছত তাৰ পিছত যিখন আচলতে বাহন, সেই বাহনখনত ৰাজেশ বাজাজক উঠাই লৈ অহা হ'ল। এতিয়া উল্লেখ কৰিব লাগিব যে ৰাজেশ বাজাজৰ আচলতে বাসগৃহত অভিযান কোনটো গোচৰ বা কোনটো গোচৰৰ ভিত্তিত অভিযান চলিছিল। ৰাজেশ বাজাজৰ একমাত্ৰ যে মহানগৰী সৰু মটৰীয়া বাসগৃহতে নহয় আৰু বৰ্তমান সৰু মটৰীয়া বাসগৃহত অভিযান চলোৱাৰ পিছত ৰাজেশ বাজাজৰ ঘৰৰ পৰা যিহেতু বহুখিনি আপত্তিজনক তথ্য জব্দ কৰিছে আৰু সমান্তৰালকৈ ৰঙা ৰঙৰ যিটো বেগৰ কথা আপুনি উল্লেখ কৰিছে আৰু সেই বেগত হয়তো নগদ ধন জব্দ কৰাৰ যি সন্দেহ, সেই সন্দেহ প্ৰকাশ কৰিব পাৰি আৰু সমান্তৰালকৈ যিখিনি তথ্য আপত্তিজনক বহুখিনি তথ্য তাতে জব্দ কৰিছে বা উদ্ধাৰ কৰিছে বুলি সন্দেহ কৰিব পাৰি। এতিয়া দ্বিতীয়টো কথা উল্লেখ কৰিব বিচাৰিছে যে ৰাজেশ বাজাজৰ ঘৰত আচলতে অভিযান কিহৰ বাবে চলিল। তেওঁৰ নাম সাঙুৰ খাইছিল যে এপেচ বেংকৰ পৰা 20 কোটি 30 লাখ টকাৰ এটা লোন লৈছিল আৰু সেই লোন লোৱাৰ ক্ষেত্ৰত RBI যিখিনি নৰ্মছ আছিল বা যিখিনি কণ্ডিশ্যন বা যিখিনি নিয়ম থাকে, সেই নিয়ম বহিৰ্ভূতভাৱে ৰাজেশ বাজাজে লোন আদায় কৰিছিল আৰু সেই লোন আদায় কৰাৰ পিছত বা লোন লোৱাৰ পিছত 3 মাহৰ যিটো সময় আছিল, 3 মাহৰ সময়ৰ ভিতৰত তেওঁ 20 কোটি 30 লাখ টকা ঋণৰ যি টকা আছিল তেওঁ আদায় কৰি নিছিল। গতিকে সেই যি গোচৰ আছিল, সেই গোটেই কাহিনীটোৰ ভিত্তিত দেখা পোৱা গৈছিল যে 2023 চনৰ 10 অক্টোবৰত বিশ্বজিৎ ফুকন, যিগৰাকী সৰুপথাৰৰ বিধায়ক, বিজেপি বিধায়ক, তেওঁ আৰক্ষী আয়ুক্তলৈ এখন পত্ৰ লিখিছিল গোটেই কেলেংকাৰীটো সন্দৰ্ভত বা সদৰি কৰি। গতিকে তাৰপিছত গোটেই বিষয়টোক লৈ আচলতে বিভিন্ন সময়ত অভিযান বা এনেকুৱা ধৰণৰ বিষয় চৰ্চাটো আহিছিল। কিন্তু হঠাৎ আজি পুৱাৰ ভাগত উপস্থিত হৈছিল কলকাতাৰ এটা দল আৰু কলকাতাৰ দলটোৱে আহি ৰাজেশ বাজাজৰ যিটো সৰু মটৰীয়া বাসগৃহ, সেই বাসগৃহত দীৰ্ঘ সময় অভিযান চলালে। এতিয়া দ্বিতীয়টো আন এটা মই কথা উল্লেখ কৰিব বিচাৰিছো যে ৰাজেশ বাজাজৰ নাম সাঙুৰ খাইছিল সাৰদা কেলেংকাৰীটো। গতিকে সাৰদা কেলেংকাৰীৰ কিছু প্ৰসংগত বা সেই যিখিনি আচলতে গোচৰটো, এই গোচৰটোৰ ভিত্তিটো ৰাজেশ বাজাজৰ ঘৰত অভিযান চলালে নেকি চিবিআই দলটোৱে, সেয়া কিন্তু বৰ্তমানো অস্পষ্ট বা ধূসৰ এটা বিষয় হৈ আছে। কিয়নো চিবিআই যিসকল বিষয়া ইয়াতে অভিযান চলাইছিল, তেওঁলোকে কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণা বা তেওঁলোকে কোনো বক্তব্য বা মন্তব্য তেওঁলোকে কৰা নাই, যাৰ বাবে গোটেই বিষয়টো অস্পষ্ট আৰু ধূসৰ হৈ পৰিছে। এতিয়া এটাই কথা উল্লেখ কৰিব লাগিব যে ৰাজেশ বাজাজৰ বাসগৃহত আৰু ৰাজেশ বাজাজৰ আন এটা স্থানত বা যি স্থানত তেওঁৰ সম্পত্তি আছিল, সেই সম্পত্তিটো বৰ্তমান অভিযান চলি আছে আৰু সেই সম্পত্তি আছে জুৰুডৰ এটা স্থানত, অৰ্থাৎ চিৰিয়াখানাৰ ওচৰৰ নিকটৱৰ্তী অঞ্চলতে কোনো এটা স্থানত বৰ্তমান চিবিআইৰ যিটো দল আছে, সেই দলটোৱে অভিযান চলাই আছে। এতিয়া কথা হ'ল যে ৰাজেশ বাজাজক যিহেতু যি সময়ত সৰু মটৰীয়াত অভিযান চলিছিল, সেই অভিযানৰ অন্ত পেলাই ৰাজেশ বাজাজ সহ যিখিনি তথ্য পাতি সংগ্ৰহ কৰিছিল বা জব্দ কৰিছিল, সেইখিনি তথ্য পাতিৰ সৈতে ৰাজেশ বাজাজকো আটক কৰি লৈ অহা হৈছিল। গতিকে বৰ্তমান যিহেতু আটক কৰি লৈ অহা হৈছে, গতিকে পৰৱৰ্তী সময়ত কেনেধৰণে গোটেই বিষয়খিনি উন্মোচন হয় বা কেনেধৰণে আচলতে স্পষ্ট হয় গোটেই বিষয়খিনি, তাৰ পাছতহে আচলতে জল পটপট হ'ব যে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো শেহতীয়া আপডেট আমাক জনোৱাৰ বাবে। আৰু বৰ্তমান সময়ত আমি উল্লেখ কৰিছো সৰু মটৰীয়াৰ যি বাসগৃহ আছে, বাসগৃহতেই ৰাজেশ বাজাজৰ বাসগৃহত অভিযান চলাইছিল চিবিআই দলে আৰু কলকাতাৰ পৰা আহিছিল চিবিআই দলটো আৰু বহুখিনি আচলতে নথিপত্ৰ
ইতিমধ্যে জব্দ কৰিছে সমান্তৰালকৈ যি ৰঙা বেগ সেই বেগটো ইতিমধ্যে লৈ গৈছে আৰু ৰাজেশ বাজাজক আটক কৰা হৈছে বুলি আমাৰ হাতত খবৰ ৰাখিছে আৰু পৰৱৰ্তী সময়ত আচলতে তদন্ত প্ৰক্ৰিয়া কেনেধৰণে আগবাঢ়িব কাৰণ আন এটা স্থানত য'ত ৰাজেশ বাজাজৰ সম্পত্তি আছে তাতো অভিযান চলাই থকা খবৰ আহিছে মুঠৰ ওপৰত এপেক্স বেংকৰ পৰা যি 20 কোটি ঋণ লৈছিল সেই ঋণ আদায় দিব নোৱাৰা সমান্তৰালকৈ সাৰদা কেলেংকাৰীত জড়িত গতিকে আচলতে কোনটো বিশেষ গোচৰত এই তদন্ত প্ৰক্ৰিয়া চলি আছে এতিয়াও যদি স্পষ্ট হোৱা নাই কিন্তু বহুখিনি আচলতে অভিযোগ আছে সেই অভিযোগৰ ভিত্তিতে আজি দিনটোত কলকাতাৰ পৰা অহা CBI দলটোৱে অভিযান চলাইছিল আৰু দীৰ্ঘ সময় অভিযানৰ অন্তত বৰ্তমান সময়ত ৰাজেশ বাজাজক আটক কৰা হৈছে